হয় আসলতে মাজুলী বুলি ক'লে সদায় চৰ্চা এইবাবেই যে মাজুলী হৈছে 126টা বিধানসভা সমষ্টিৰ ভিতৰত আটাইতকৈ কেন্দ্ৰবিন্দু থকা সমষ্টি কাৰণ ইয়াৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আসন অলংকৃত কৰি আছে প্ৰাগ নিউজৰ পৰিয়াল যেতিয়াই অহা হয় তেতিয়াই মাজুলীৰ পৰা ভাল আৰু বেয়া দুইটা দিশৰ বাতৰি কৰিবৰ বাবে যতপৰণাস্তি আমি প্ৰচেষ্টা চলাওঁ আৰু তাৰ মাজে মাজে ভালৰ মাজে মাজে কিন্তু বেয়াৰ সংখ্যা অত্যন্ত বেছিকৈ মাজুলীত ওলায় কাৰণ মাজুলীলৈ মুখ্যমন্ত্ৰী থকাৰ বাবে আটাইতকৈ প্ৰতিটো বিভাগত পইচা বেছিকৈ আহে আৰু পইচা বেছিকৈ আহে এইবাবেই যে মুখ্যমন্ত্ৰীয়ে ভাল কামৰ বাবে পইচাখিনি দিয়ে কিন্তু মুখ্যমন্ত্ৰীয়ে যিখিনি ডিপাৰ্টমেণ্টৰ ওপৰত পইচাখিনি এৰি দিয়ে সেই ডিপাৰ্টমেণ্টে একাংশ ঠিকাদাৰ নিৰ্মাণ কৰে সেই ঠিকাদাৰ আৰু ডিপাৰ্টমেণ্টৰ কোমল চকীত বহা বিষয়ববীয়াই এই পইচাখিনি ভাগ বতৰা কৰি সিংহভাগ উদৰস্থ কৰে তাৰ এটা বিভাগৰ নাম হ'ল ভূমি সংৰক্ষণ বিভাগ যাক ইংৰাজীত কয় সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টৰ এটা কামৰ বাবে নামনি মাজুলী ফালে কেমেৰা ঘূৰাবলগীয়া হ'ল আৰু নামনি মাজুলীত কেমেৰা ঘূৰাওতেই নামনি মাজুলীৰ গোৱাল গাঁৱৰ ৰাস্তাৰ কাষতেই এটা আসলতে যিটো কোনটো অঞ্চল বুলি ক'ব এইটো গোৱাল গাঁৱৰে এই যিটো আপোনাক পৰিৱেশ দেখুৱাম এই মুহূৰ্তত আপোনালোকক দেখুৱাইছোঁ এই যিটো পৰিৱেশ এইটো 18-19 বৰ্ষৰ যিটো ভূমি সংৰক্ষণ বিভাগ সেই ভূমি সংৰক্ষণ বিভাগে প্ৰায় 57 লাখ টকা খৰচ কৰি এটা প্ৰাকৃতিকভাৱে থকা জলাশয় তাক প্ৰথমতে হত্যা কৰা হৈছে যাৰ আসলতে প্ৰকৃততে তাৰ যিটো প্ৰট'কল আছিল বা তাৰ যিটো আসলতে প্লেন এণ্ড এষ্টিমেট আছিল সেইটো হ'ল প্ৰাকৃতিকভাৱে জলাশয়টো জীয়াই ৰাখি ইয়াত 57 লাখ টকা খৰচ কৰি সৌন্দৰ্য বৰ্ধন কৰি পক্ষীকুলৰ পৰা মৎস্যকুললৈকে সকলোকে যাতে সুন্দৰভাৱে চলাচল বা থাকিব পাৰে তাৰ এটা বিজ্ঞানসন্মত চিন্তাৰে 57 লাখ টকা খৰচ কৰিব লাগে মই আকৌ এবাৰ কৈছোঁ সম্পূৰ্ণ বিজ্ঞানসন্মত চিন্তাৰে পশু পক্ষী মৎস্যকুললৈকে এই সকলোৱে যাতে জলাশয় বকচাত থাকিব পাৰে তাৰ বাবে সইল কনজাৰভেশ্যন ডিপাৰ্টমেণ্টটোৱে 57 লাখ টকা ইয়াত খৰচ কৰিলে এটা ঘৰ তপন ঘৰটো দেখুৱাব লাগে এইটো হ'ল ঘৰ মোৰ সতীৰ্থ তপন মিশ্ৰই দেখুৱাইছে এইটো হ'ল ঘৰ সেই স্কিমত থকা এই ঘৰটোৰ মই এতিয়া পইচাখিনি কম কেনেকৈ খৰচ হৈছে এই ঘৰটোৰ পিছত মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি যদি প্ৰাগ নিউজ চাইছে বা আপোনাৰ বিয়াগুম ডিপাৰ্টমেণ্টটোৱে চাইছে তেতিয়াহ'লে আপোনাৰ টেবুললৈ বাতৰিটো যাব লাগে আপোনাক বদনামী কৰি টকা ক'ত খাইছে চাওক এইটো হ'ল ঘৰ এই ঘৰটোৰ কাষত হ'ল এইটো জলাশয় যাক আমি অসমীয়াত পুখুৰী বুলি ক'ব পাৰোঁ কাৰণ ইয়াৰ চাৰিওফালে ইয়াত বাউণ্ডেৰী মাৰি দিয়া হ'ল প্ৰকৃতিভাৱে থকা বস্তুটো মাৰি পেলোৱা হ'ল হত্যা কৰা হ'ল ইয়াৰ স্কিমটোত বাহিৰত লিখা আছে 4 হেক্টৰ ভূমিত এই জলাশয়টো নিৰ্মাণ কৰিব লাগে বিজ্ঞানসন্মতভাৱে এতিয়া ফিটা মাৰিব লাগে যে ইয়াত 4 হেক্টৰ আছে নাই 1 হেক্টৰত 7.5 বিঘা থাকে মানে 4 হেক্টৰত 30 বিঘা থাকে এই পুখুৰীটো ফিটা মাৰি দিব লাগে আসলতে এই গোটেই মাটিখিনি 8 বিঘাতকৈ যদি বেছি হয় তেতিয়াহ'লে প্ৰাগ নিউজে তেওঁলোকৰ লগত ডিবেট কৰিব মুকলি স্থানত এইটো আমি 8 বিঘা দিলোঁ তাৰমানে 22 বিঘা মাটিটো কলৈ গ'ল তাৰ পইচাটো কলৈ গ'ল ইয়াত আপোনাৰ এইফালে এইটো দি এই ঘৰটোলৈ পোনাই দিব লাগে কেমেৰাটো এই ঘৰটোত আমি খুব বেছি 8 লাখ আমি 10লৈকে দিলোঁ আমি 10 দিলোঁ ইয়াত এই 10ৰ পিছত এটা কাম অকণমান তপন কেমেৰাটো এইফালে দিব লাগে পইচাটো ক'ত ক'ত খাইছে ইয়াত বোল্ডাৰিং কৰা হৈছে অকণমান শিল ওপৰৰ পৰা তপন দেখুৱাই দিব লাগে এই আপোনালোকে দেখুৱাইছে তাৰ কাষতে তপন তললৈ দিব লাগে এয়া শিল এই শিল পেলোৱা হ'ল 2 ডাম্পাৰ এক ডাম্পাৰত 17,000কে টকা যদি ধৰোঁ 20কে দিলোঁ 40,000 আৰু 5,000 টকা তেওঁলোকক গিফ্ট দিলোঁ পাছে 50,000 50 যোগ 10,50,000 এই ঘৰটোত এই যিটো পুখুৰী এই পুখুৰীটোত আমি দি দিলোঁ প্ৰায় 9.5 লাখ টকা তাৰমানে আমি তেওঁলোকক 20 লাখ টকা দি দিলোঁ তেতিয়াহ'লে বাকী 37 লাখ টকা কোনে খালে এই হিচাপটো মুখ্যমন্ত্ৰীয়ে লওক আপোনাৰ পইচাখিনি ক'ত কেনেকৈ খালে তাৰ হিচাপ এটা দিছোঁ ঘৰটোত 10 ইয়াত দিয়া হ'ল আপোনালোকক আমি দিলোঁ 50,000 ইয়াত ফকলেণ্ড লগাইছিলে ফকলেণ্ডৰ ৰাইজক মই সুধিলোঁ আপোনালোকে ভাড়া ডেইলি কিমান লয় তেওঁলোকে কৈছে যে আমি 3.5 লাখকৈ লৈছিলোঁ 3.5 লাখ যোগ 3.5 লাখ দুখন ফকলেণ্ড 7 লাখ 7 যোগ 10 17 17 যোগ 50 17.5 2.5 লাখ টকা গিফ্ট দিলোঁ মানে 20 লাখ টকা তেতিয়াহ'লে 37 লাখটো ক'ত খালে স্থানীয় লোকৰ লগত কথা পাতি লওঁ খোৱাৰ নামত এতিয়া যিকেইজন ঠিকাদাৰ আছে ৰাইজে ক'ব তেওঁলোকৰ নামবোৰ মাজুলীৰ বিখ্যাত ঠিকাদাৰ এওঁলোক বিখ্যাত লোক তেওঁলোক ছ'চিয়েল মিডিয়াত জুইৰ দৰে জ্বলি থাকে তেওঁলোক আমি তেওঁলোকৰ লগত চমুকে কথা পাতিম এই যে 37 লাখটো খালে হিচাপ বেছিকৈ দিয়াৰ পিছত এই কথাটো অকণমান জানিব লাগে খুব দুৰ্ভাগ্যজনক কথা প্ৰথম কথা হ'ল কি সইল কনজাৰভেশ্যনৰ যিটো আঁচনি সেই আঁচনিটো
যিদৰে ৰূপায়িত কৰিব লাগিছিলে সেইদৰে নকৰিলে। প্ৰথম কথা জলাশয় হিচাপে নাথাকিলে, এতিয়া এইটো আমি জলাশয় বুলি ক'ব নোৱাৰোঁ, এইটো হৈছে ফিচাৰী, পুখুৰী। 4 হেক্টৰ মানে 30 বিঘা, 30 বিঘাটো ইয়াত নাই, আপুনি ক'লে 8 বিঘা। গতিকে এই বিয়াগুম বিভাগটোৱে এই ঠিকাদাৰজনক নিশ্চিতভাৱে তেওঁ উদগনি জগাব লাগিব। তেওঁ উদগনি দিয়াৰ বাবে ঠিকাদাৰে এনেকুৱা কাম কৰিছে। চূড়ামণি বুলি যিজন আমি তাতে দেখিছোঁ, আমি চূড়ামণি বৰা বুলি আমি দেখিছোঁ তাত ফলকখনত, অঞ্জনা দলে দুজন। গতিকে তেওঁলোকে কি সাহসত, মুখ্যমন্ত্ৰী গৃহ সমাজ কি সাহসত এনেকৈ টকা আত্মসাৎ কৰিলে, এই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে নিজৰ তদাৰকী শাখাৰ দ্বাৰা তদন্ত কৰাৰ সাহসটো কৰিব লাগে। এটা কথা আমি ক'ব বিচাৰিছোঁ, তেখেতে যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে য'তে ত'তে আমি কোৱা শুনো যে শূন্য সহনশীলতাৰ কথা কয়, গতিকে শূন্য সহনশীলতা এই মাজুলী নিজৰ সমষ্টিত দেখুৱালে আমি সুখী হ'ম। নিশ্চয় চমুকে পাতিম। এইটো এটা কোন দোষী ইয়াত ভয়ংকৰ কথাটো হৈছে যে ইয়াত চূড়ামণি বৰা বুলি যিটো বিজেপি IT চেলৰ ল'ৰা আৰু অঞ্জনা দলে এই দুইজন লগ লাগি পেলাই এটা ভয়ংকৰ কেলেংকাৰী কৰিছে মাননীয় মুখ্যমন্ত্ৰী সমষ্টিত। অত্যন্ত লজ্জাজনক কথা, অত্যন্ত পৰিতাপৰ কথা। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ থকা স্বত্তেও বিজেপি IT চেলৰ মানুহে এনেধৰণে লাখ লাখ টকা লুণ্ঠন কৰি আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বদনামী কৰিবৰ কাৰণে মাজুলীত অপ্ৰাণ চেষ্টা কৰিছে। আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অনাগত দিনত এই ছইল কনজাৰ্ভেশ্যন নামৰ যিটো অফিচ, যিটোৰ দ্বাৰা যিবিলাক ঠিকাদাৰে জনসাধাৰণক লুটিপুটি খাইছে, এই অফিচটো ঘেৰাও কৰিম আৰু অতি সোনকালে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই বৃহৎ কেলেংকাৰীটো তদন্ত কৰি দোষীক উপযুক্ত শাস্তি দিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম। নিশ্চয় এতিয়া পইণ্টত গৈছে যে এইবাৰ মুখ্যমন্ত্ৰী আহিলে এই স্মাৰক পত্ৰ দিব আৰু ডিপাৰ্টমেণ্টটো ঘেৰাও কৰিব, তাৰপিছত মুখাবোৰ ওলাই যাব, কি ক'ব? নাই, নিশ্চিতভাৱে ইয়াত আমি যিটো গোৱালগাঁও যিটো ইয়াৰ উপকূলী বিল, এই বিলটো এটা যি প্ৰাকৃতিকভাৱে সৌন্দৰ্যতা আছিলে, সেইখিনিক আচলতে বিজেপি বা ইয়াৰ যি ধৰণৰ নেতৃত্ব দিয়া মানুহ সেইসকলে সম্পূৰ্ণভাৱে ইয়াত হত্যা কৰা হৈছে। আৰু যি ধৰণৰ 57 লাখ ইয়াত আঁচনি নিয়োগ কৰি যি ধৰণৰ ইয়াত ছইল কনজাৰ্ভেশ্যন এটা ডিপাৰ্টমেণ্টে যি ধৰণৰ কাম কৰিছিলে, ইয়াত আচলতে মাজুলীৰ যি তথাকথিত IT চেলৰ যি অগ্নিৰ দৰে মানে ছ'চিয়েল মিডিয়াত নিজকে ফালি থকা ব্যক্তিসকলে আচলতে দুৰ্নীতি যি ধৰণে কৰিছে, তাৰ কাৰণে আমি TMPK জিলা সমিতিয়ে নিশ্চিতভাৱে বিৰোধিতা কৰিছোঁ। আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে যদি অৰাহক আছে আৰু অচাৱন্তৰেৰে মাজুলীক প্ৰতিনিধিত্ব কৰিছে বা অসমৰ মুখ্যমন্ত্ৰী হিচাপে তেওঁ নিজে প্ৰতিনিধিত্ব কৰিছে, তেতিয়াহ'লে এনেধৰণৰ বৃহৎ কেলেংকাৰী তেখেতে তদন্তলৈ আনিব লাগে আৰু দোষীক উচিত শাস্তি দিব লাগে। অকল নিজক শূন্য সহনশীলতাৰ এটা উচিত মানে বিচাৰ কৰা ব্যক্তি হিচাপে তেওঁ পতাদুল বজাই আচলতে এনেধৰণৰ কাৰ্যবোৰ কৰি থাকিব নালাগে। তাৰ কাৰণে আমি চেলেঞ্জ কৰিছোঁ, যদি অৰাহক আছে নামনি মাজুলীলৈ তেওঁ নিজ চকুৰে আহি এই তদন্তক ডিপাৰ্টমেণ্টক তেওঁ পাইল পুটাপ কৰি সেইটো তদন্তক দোষী শাস্তি দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। নামনি মাজুলীলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহক। মই শ্ৰদ্ধাৰ এজন জ্যেষ্ঠ সাংবাদিক আছে, এই যুদ্ধখনত আপুনি দেখিছে, মই কোৱা কথাবিলাক ফাঁকি নেকি দাদা? নহয়, ফাঁকি নহয়। মই কৈছোঁ যে গোৱালগাঁও উন্নয়ন হিচাপটো ঠিকে আছে, ঠিকে আছে। আপোনালোকৰ এখন উন্নয়ন সমিতি আছে, এই উন্নয়ন সমিতিয়ে আপোনালোকে বাৰ স্মাৰক পত্ৰ দিলে, প্ৰতিবাদ কৰিলে, তেওঁ কণ্ট্ৰেক্টৰজনক মাতি আনিব খুজিলে, কি হ'ল ৰিপ্লাই? তেওঁলোক নাহে আৰু ফোনো ৰিচিভ নকৰে। মই এতিয়া উন্নয়ন সমিতিৰ মই এজন কাৰ্যবাহী সদস্য বৰ্তমানৰ। এই বিষয়টো আমাৰ গাঁও উন্নয়ন সমিতিত বাৰে আলোচনা হৈছে। তেওঁলোকে যে এই জলাশয়টোত এটা দুৰ্নীতি কৰিছে, তেওঁলোকে যে টকা আত্মসাৎ কৰা এটা ফান্দি কৰিছে, কথাটো ওলাই পৰিছে। তেওঁলোকে যদি উচিত কাম কৰিছে, তেওঁলোকক ইয়ালৈ মাতিলে কেলৈ নাহে? আৰু তেওঁলোকক আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়াক, আপুনি যিটো সাংবাদিকো এজন জ্যেষ্ঠ সাংবাদিক, মুখ্যমন্ত্ৰী ডাঙৰীয়াক কি অনুৰোধ জনাব? আমি মুখ্যমন্ত্ৰী মহোদয়ক এটাই অনুৰোধ জনাম যে তেখেত এজন নিকা মানুহ আৰু তেখেতে আমাৰ গোৱালগাঁও উন্নয়ন সমিতিৰ আণ্ডাৰৰ এই ওপৰঘুলি ডিবি এটা নিৰ্মাণ কৰিবলৈ দিছিলে। আচ্ছা, আমি এটাই আহ্বান জনাম যে ইয়াত যি দুৰ্নীতি হৈছে, মুখ্যমন্ত্ৰী মহোদয়ে উপযুক্ত তদন্ত কৰি যাতে এটা বিহিত ব্যৱস্থা লয়, তাৰ প্ৰতি আমি অনুৰোধ জনাম। একদম পোনপটীয়া কথা। তেখেতসকলে কৈছে যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপোনাক কিন্তু বদনামী কৰিছে। কোনে কৰিছে? IT চেলে কৰিছে বিজেপিৰ মাজুলী। আপুনি কি ক'ব? কি ক'ম, ৰাইজে দেখিছেই নহয়। আপোনাৰ মতে এইটো হৈছে নে নাই দুৰ্নীতি, নে ভাল কাম হৈছে? এইটো একদম সম্পূৰ্ণ দুৰ্নীতি হৈছে, পুৰা দুৰ্নীতি, সম্পূৰ্ণ দুৰ্নীতি। আচলতে ছইল কনজাৰ্ভেশ্যনৰ কামবোৰ এনেকুৱাকৈ হয়, প্ৰাকৃতিকভাৱে থকা পুখুৰী এটা যেতিয়া বাম হৈ যায়, সেই পুখুৰীটো আকৌ প্ৰাকৃতিকভাৱে ধুনীয়াকৈ সজাই পৰাই তাত বিজ্ঞানসন্মতভাৱে ৰাখি, ইয়াত হ'ল নে নাই? এইটো সম্পূৰ্ণ নহ'লে। মই ধন্যবাদ জনাইছোঁ। মূল কথাবোৰ আহি গ'ল। মই আকৌ এবাৰ শেষত কৈছোঁ, মই আকৌ যাবৰ বাবে যত্ন কৰা আৰু এজন প্ৰতিনিধি থাকি গৈছে। এইটো 8 বিঘাৰ এটা পুখুৰী খন্দা হ'ল। আচলতে খান্দিব লাগিছিলে 30 বিঘাৰ পুখুৰী নহয়, এইটো ভুল কথা। আচলতে ফিচাৰী কৰিলে এইটো প্ৰাকৃতিকভাৱে থাকিবলৈ দিব লাগিছিল, মাথো বিজ্ঞানসন্মতভাৱে চাৰিওকাষ চাব লাগিছিলে। 22 বিঘা মাটি ইয়াত নাই, কিন্তু পইচা 57 লাখ। বোল্ডাৰ দি পেলাই ছাইডটো আচলতে বাউণ্ডেৰীটো শক্তিশালী কৰিব লাগিছিল। তাত আচলতে দুগাৰী মাথো তেওঁলোকে ডাম্পাৰ আনিলে, অৰ্থাৎ
আপুনি 28,000কৈও যদি দিয়ে 52, 8 8 16, 56,000 টকা আৰু ফকলেণ্ড দুখন লগালে 3.5 যোগ 3.5 7 লাখ অৰ্থাৎ গোটেই আৰু ঘৰটোত আমি 10 লাখ টকাই দিলোঁ টিঙে চিঙে মিলাই অৰ্থাৎ আপুনি 20ৰ পৰা 22 লাখ টকা যদি হয় তেতিয়াহ'লে 35 লাখ টকা কলৈ গ'ল এইটো মুখ্যমন্ত্ৰী ডাঙৰীয়াই সোধক মই আপোনাৰ ওচৰলৈ আছোঁ শেষ কি ক'ব আপুনি নহয় চাওক মাজুলীৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই খুব কম দিনৰ ভিতৰতে সুনাম গঢ়িছে তেখেতক বদনাম কৰিবলৈ ITCL লিখিলে এটা ITCL ল'ৰাবিলাকে যেনেকৈ উঠি পৰি লাগিছে তেখেতক আমি আহ্বান জনাইছোঁ ITCL ল'ৰাবিলাকক নাকি লগাওক অতি সোনকালে নাকি লগাই ইয়াত তদন্ত কৰি দোষীক শাস্তি দিয়ক নহ'লে আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে অফিচ ঘেৰা কৰি তীব্ৰ আন্দোলনৰ সৃষ্টি কৰিম কিন্তু নিশ্চয় ডাঙৰ কথাটো শেষত এটা কথা কৈ সামৰিব বিচাৰিছোঁ যে যদি আপুনি মাজুলীত আপুনি ITCLৰ এজন জুই হ'ব পাৰে মানে যাকে তাকে গালি পাৰিব পাৰে যিকোনো কথাত 1-3 কৰিব পাৰে তেতিয়া আপুনি ইয়াত ঠিকাদাৰ হ'ব পাৰিব ইয়াৰ চাৰ্টিফিকেটবিলাক তেনেকুৱা আপুনি যদি খুব তৈলমৰ্দন কৰিব পাৰে তেতিয়াহ'লে আপুনি ধূমকেতুৰ দৰে ঠিকাদাৰ হ'ব পাৰে আৰু হৈ এনেকৈ 35ৰ পৰা 32 লাখলৈকে টকা আপুনি ইয়াত হৰলুকি কৰিব পাৰে আচলতে নাকি লগাবলগীয়া মানুহখিনি হ'ল বিভাগৰ যিখিনি ইয়াত বিষয়ববীয়া বহি আছে যাৰ আশীৰ্বাদত এই টকাবিলাক খাবলৈ পাইছে সইল কনজাৰভেশ্যনৰ যিজন ফিল্ড অফিচাৰ আছে ইয়াত যি লাষ্টত চহীটো মাৰি কৈছিল যে কামটো সঁচাকৈ কাম হৈছে সেই মানুহজনক তদন্তলৈ আনিব লাগে বহি থকা জিলাৰ যিজন মূল কাৰ্যকৰী বিষয়া আছে তেওঁক আচলতে তদন্তলৈ আনিব লাগে আৰু তাৰপিছত ঠিকাদাৰৰ বিপক্ষে আচলতে এজাহাৰ দিব লাগে ডিপাৰ্টমেণ্টে নোৱাৰে এই এজাহাৰ দিব লাগিব আচলতে এণ্টি কৰাপশ্যন ডিপাৰ্টমেণ্টৰ যিটো মুখ্যমন্ত্ৰী তদাৰকী শাখা আছে মুখ্যমন্ত্ৰীয়ে সেই শাখাটোৰ থ্ৰুৱেদি ইয়াৰ এটা তদন্ত কৰক তেতিয়া মাজুলীবাসী ৰাইজে আপোনাক কৈছে যে আপুনি সঁচাই ভাল কাম কৰিছে এই কামটো কৰি দিলে আপোনাক আৰু ক'ব যে আপুনি সঁচাকৈ দুৰ্নীতিৰ ক্ষেত্ৰত সদায় শূন্য সহনশীলতা নীতি লয় এয়া কথা নহয় কামলৈ আপুনি ৰূপান্তৰিত কৰি দেখুৱাওক হয়